মই আজি আপোনালোকৰ আগত এটা বিশেষ এনাউন্সমেন্ট লৈ আহিছো ইতিমধ্যে আমাৰ শিলপুখুৰী সেন্টাৰ আৰম্ভ হৈ গৈছে আৰু আমাৰ ফাৰ্স্ট বেচটো অলৰেডি ফুল হৈ গৈছে সেকেন্ড বেচটো আমি ভাবিলো যে এটা স্পেশাল এটা বেচ কৰো আৰু মেৰিটৰিয়াছ ষ্টুডেন্টস সকলক এই সেকেন্ড বেচত আমি আমন্ত্ৰণ জনাও আৰু যদি আপোনালোকৰ সিভিল সাৰ্ভিসেস এপ্টিটিউড আছে তেতিয়াহলে এই নেক্সট বেচটো 30 টাৰ নেক্সট বেচ হ'ব আৰু হেতুত আপোনালোকে এই স্কলাৰশিপ ফাউন্ডেশন বেচত আপোনালোকে জয়েন কৰিব পাৰিব কিন্তু তাৰ কাৰণে তিনটা ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া কিটা আমি চাই লম প্ৰথমটো হৈছে যে আপোনাৰ যদি গ্ৰেজুৱেচনত ভাল মাৰ্কস আছে তেতিয়া সেই মাৰ্কসৰ ভিত্তিতে আপোনাক আমি এই বেচত ইনক্লুড কৰিম নেক্সট যদি আপুনি এপিএসসি প্ৰিলিমছ অলৰেডি ক্লিয়াৰ কৰিছে তেতিয়া হলো এই বেচটোত আপোনালোকে অটোমেটিক এন্ট্ৰি পাই যাব কিন্তু যদি এই দুটা ক্ৰাইটেৰিয়া কিবা কাৰণত ফুলফিল হোৱা নাই তেতিয়া হলে আমি এটা স্কলাৰশিপ টেষ্ট লৈ লম আপোনালোকে এই স্কলাৰশিপ টেষ্টত যদি ভাল ফলাফল দেখাব পাৰে তেতিয়া হলে আপোনালোকে এই স্কলাৰশিপ বেচত আপোনালোকে অন্তৰ্ভুক্ত হ'ব পাৰিব ইয়াৰ বিষয়ে আৰু যদি আপোনালোকে বিশেষ জানিব বিচাৰিছে তেতিয়া হলে তলত ডেসক্ৰিপচনত লিংক দিয়া আছে তাত আপোনালোকে ফৰ্ম এখন দিয়া আছে এখন ফৰ্ম ফিল আপ কৰিব পাৰে আৰু নহলে ডাইৰেক্ট আমাৰ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব সিটস মাত্ৰ 30 টা আছে কাৰণ কি আমি এটো 100 টাৰ বেচ বনোৱা নাই আপোনালোকক ইন্ডিভিজুৱেল এটেনশন প্ৰত্যেকজনকে দিব লাগিব প্ৰত্যেকজনৰ নাম মই আপোনালোকক জানিব লাগিব আৰু হেতু কাৰণে সিট মাত্ৰ 30 টা আৰু আপোনালোকে আমাৰ এটো ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভ বেসিছত আপোনালোক সিলেকশন হ'ব সো আপোনালোকে দেৰি কৰি নাথাকিব প্ৰিলিমছ আপোনালোকে অলৰেডি গম পাইছে যে প্ৰিলিমছ এই কিদিনতে আমাৰ নোটিফিকেশন ওলাব সো দেৰি নকৰি আজি আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এই স্কলাৰশিপ টেষ্টৰ স্কলাৰশিপ এই যে বেচৰ আপোনালোকে সুবিধা ল'ব পাৰে ধন্যবাদ জয় অসম